ورسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم إن أولياؤه إلا المتقون. قال النبي صلى الله عليه وسلم من عاد لي وليا فقد أذنته بالحرب. صدق الله العظيم وصدق نبيه النبي الكريم. إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما. اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد. مشکلت اللہ پاک سبحانی محمد مصطفیٰ نبی مشکل آسانی بلغ العلا بکماله صفت تجا بجماله سنت جميع خصاله صلوا عليه وآله. জানক মই বেছি ভূমিকাৰ ফালে নাযাওঁ, কাৰণ ৰাতি 12টা বাজে আৰু ৰাতি 12টা বজাৰ লগে লগে মানুহ অলপমান মানুহ হৈ যায়, কমজুৰি হয়। এতিয়ালৈকে মানুহক ৰখি থাকিব নালাগে, মছলা হিচাপে কিন্তু জায়েজ নাই। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ফালৰ পৰা যে দ্বীন ইছলাম লৈ আহিছে, মানুহক কষ্ট দিবৰ কাৰণে নহয়, মানুহক শান্তি দিবৰ কাৰণে লৈ আহিছে। গতিকে গোটেই ৰাতি জাগি থাকি চকু মেলি আল্লাহ ৰসুলৰ বাণী শুনাৰ দায়িত্ব মহান আল্লাহ আমাৰ কান্ধত দিয়া নাই। গতিকে 12টা 1টালৈকে সাফিচিয়েন্ট। মইতো ভাবো যে 11টালৈকে শেষ কৰি দিব লাগে যিকোনো জলসা, যিকোনো অনুষ্ঠান। মহান রব্বুল আলামিন পবিত্র আল কোরআন সূরা বাকারা 2 নম্বর 3 নম্বর পারা ইরশাদ ফরমায়, লা ইউকাল্লিফুল্লাহু নাফসান ইল্লা উসআহা লাহা মা কাসাবাত ওয়া আলাইহা মা কাসাবাত। মহান রব্বুল আলামিন মানুহৰ শক্তিতকে, ক্যাপাসিটিতকে বেশি কোনো বোঝা দিয়া নাই। গতিকে আমি নিজে ববিয়াকে কিয় বোঝাটো লওঁ? এই বোঝাটো কমাবৰ কাৰণে মহান রব্বুল আলামিনে যে আমাক 5 ওয়াক্ত নামাজ দিছে না, একদম ধুনীয়াকে সেটিং কৰি দিছে। এটা দিছে মাগরিবৰ টাইমত, আৰু এটা দিছে এশাৰ টাইমত, আৰু এটা মাজত গ্যাপ ছৰা কি একেবাৰে দিছে ফজৰৰ টাইমত। মাজত বহুত জায়গা পোৱা যায়, আৰু বহুত সময় পোৱা যায়। কিহৰ কাৰণে? মোৰ বান্দা বান্দে আৰাম কৰিব। জোৰে কওক সুবহানাল্লাহ। আৰাম দৰকাৰ আছে, আৰাম নহলে মানুহৰ আয়ু কমি যায়।
মহান রব্বুল আলামিন আমাক আরামৰ কাৰণে ৰাতি বনাই দিছে। কিন্তু এতিয়া কি কম, দুৰ্ভাগ্যজনক কথা, ওয়াজত আহিলে মানুহৰ অবজেকশন কমপ্লেইন পোৱা যায়, কিন্তু গোটেইটো ৰাতি যেতিয়া মোবাইল চাই তেতিয়া কোনো অবজেকশন নাথাকে, কমপ্লেইন নাথাকে। এই হিচাপেতো আমাৰ যুৱ সমাজ শেষে হৈ গ'ল। কাৰণ সিহঁতে যিমানখিনি খাব লাগিছিল সেইখিনি খাব নোৱাৰি, কেপি খাই লিভাৰ শেষ কৰি দিছে। যিখিনি টোপনি মাৰিব লাগে সেইখিনি টোপনি সিহঁতে নামাৰে, মোবাইলে খাই দিছে। গতিকে আমাৰ যুৱ সমাজ, ইয়ং জেনেৰেশ্যন শেষৰ কাৰণে কি কৰিব চিন্তাত পৰি গৈছো ভাই। গতিকে মই অনুৰোধ কৰিছো, মহান আল্লাহ দিয়া ৰুটিন, মহান রাব্বুল আলামিনের দিয়া নিয়ম যাতে আমি ফলো করি। মহান আল্লাহ রাব্বুল আলামিন সূরা নাবাত 30 পারা ইরশাদ ফরমায়, ওয়াজআলনা আল-লাইলা লিবাসাও ওয়াজআলনা আন-নাহারা মাআশা। আল্লাহ ইরশাদ ফরমায়, মই রাতি বনাইছো আরামৰ কাৰণে, বিশ্ৰামৰ কাৰণে, আৰু দিনটো বনাইছো মই উপাৰ্জনৰ। সুবহানাল্লাহ। এনেক মই উৰসৰ ওয়াজ কৰিম, উৰস কিয় কৰিব লাগে এইখিনিতে মই শেষ কৰিম। যে আজি ৰাতি আমি যে ইয়াতে এটালৈকে বহিছো আৰু অকমান বেছিকে বহিম, আৰু ক'বাত মানে জলসা উৰস পাতে তাতো আমি যাওঁ। উৰসটো কিয় কৰিব লাগে? তেখেতসকলতো দুনিয়াৰ পৰা জাহিৰ পৰ্দা কৰিছে। ইহঁতৰ এন্তেকাল বাৰ্ষিকটো আমি কিয় পালন কৰিব লাগে, যাক আমি আৰবী ভাষাত উৰুজ বুলি কওঁ। এই সংজ্ঞাটো আমাৰ জনাৰ দৰকাৰ আছে না নাই? দৰকাৰ আছে না নাই? গতিকে যদি আছে আৰু অকমান আমি প্ৰিপেয়াৰ হৈ লওঁ, অকমান ৰেডি হৈ লওঁ, জিকিৰৰ মাধ্যমত জিকিৰ কৰিলে আল্লাহ ৰাসূলৰ বাণীসমূহ শুনাৰ ইচ্ছা যায়। জিকিৰৰ মাধ্যমত কলমৰ ভিতৰত যিখিনি আৱৰ্জনা বহে, যিখিনি গুনাৰ ময়লা বহে, সেইখিনি আঁতৰ হয়। সুবহানাল্লাহ সুবহানাল্লাহ। হাসবি রাব্বি জাল্লাল্লাহ মা ফি কলবি গায়রুল্লাহ নূরে মুহাম্মদ সাল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ। লাস্ট সিজনত যেন মোৰ অকমান কাহ হৈছে। এটো মানে 2 মাহ ওয়াজ কৰিলে একো হোৱা নাই। বৰ্তমান মানে মোৰ আৱাজটো, মোৰ মাতটো অকমান মোটা হৈছে, কাৰণ মোৰ অকমান কাহ হৈছে। আৰু কাহটো বাৰু মই কন্ট্ৰলত ৰাখিছো নিজৰ নিয়মৰ মাধ্যমত, যাৰ কাৰণে মোৰ অকমান অসুবিধা হৈ আছে। কিন্তু মোৰ এজন বন্ধু আহিছে অদলগুৰিৰ পৰা, তেখেতে ৰিকুৱেষ্ট কৰিছিলে যে হুজুৰ আপুনি দুটা লাইন হলেও এটা নাট তেখেতে দি দিছে, মোক লিংক দিছে, সেইটো নাট পঢ়ি দিব লাগে। যদি মই আপোনালোকৰ সন্মুখত সেই নাটটোৰে অকমান পঢ়িম, তাৰ পিছত মই আপোনালোকৰ সন্মুখত উৰুসৰ বিষয়ে অকমান আৱাজ কৰিম। সবে একবাৰ মোৰ লগত ক'ব লাগে মাৰহাবা। মাৰহাবা। चमक तुझसे पाते हैं सुभान अल्लाह सब पाने वाले, बेशक बेशक। चमक तुझसे पाते हैं सब पाने वाले, मेरा दिल भी चमका दे चमकाने वाले। सुभान अल्लाह। नारे तकबीर, नारे रिसालत, उलमा अहले सुन्नत। बरसता नहीं देख कर अबरे रहमती, बदू पर भी बरसा दे बरसाने वाले, चमक तो से पाते हैं सभी पाने वाले, मेरा दिल भी चमका दे चमकाने वाले। मदीने के खीते
خدا تجھ کو رکھے آمین 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 مدینے کے خطے خدا تجھ کو رکھے غریبوں فقیروں کو ٹھہرانے والے چمک تو سے پاتے ہیں سبھی پانے والے میرا دل بھی چمکا دے چمکانے والے تو زندہ ہے واللہ 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 میرے چشم عالم سے چھپ جانے والے چمک تو سے پاتے ہیں نعرہ تکبیر نعرہ رسالت مفتی علی الدین صاحب کی چمکانے والے میرا دل بھی چمکا دے چمکانے والے লাইন আছে ইনশাআল্লাহ আপনারা সকলে কক মারহাবা মারহাবা تیرا کھائے تیرے غلاموں سے الجھے تیرا کھائے تیرے غلاموں سے الجھے ہے منکرہ جب کھانے گرانے والے چمک تو سے پاتے ہیں سب پانے والے میرا دل بھی چمکا دے چمکانے والے اے شاہ خوبا اے جانے جانا ہے چہرہ یم الکتاب تیرا نہ بن سکی ہے نہ پل سکے گا نہ پل سکے گا نہ بن سکی ہے نہ بن سکے گا مثال تیری جواب تیرا مبارک দুটা আমার নসিহত আপনাদের কাছে হলো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্রদান করা দ্বীন ইসলাম কোরআন হাদিসৰ রেগুলেশন হিসাবে নিয়ম নীতি হিসাবে আপুনি মই বনোৱা নিয়ম মতে নচলে বৰ দুৰ্ভাগ্যজনক বৰ্তমান আহলে সুন্নাত ওয়াল জামাতৰ অধিকাংশ বেশিরভাগ কাম কাজ আমি আমার মতেহে চলাই আছো কোরআন হাদিসৰ মতে আমি চলাব পাৰা নাই মাজার আমি মানিব লাগিবই খৰচ আমি কৰিবই লাগিব কিয় কৰিব লাগিব এখত সকলক কৃতজ্ঞতা আমি স্বীকাৰ কৰিব লাগিব কাৰণ আমাৰ অসমত আজি যে 34-35% আমি মুসলমান আমাক কিন্তু কোনো নবী আহি মুসলমান বনোৱা হয় না কথাটো ইয়াতে কোনো নবীৰ আবিৰ্ভাৱ হৈছিল নেকি কোনো নবী ইয়াতে অৱতীৰ্ণ হৈছিল নেকি কোনো ৰাসূলৰ আগমন ইয়াতে ঘটিছিল নেকি কোনো ইতিহাস নাই কোনো হিষ্টৰীত নাই তেনেহলে আমাৰ অসমত আল্লাহৰ হুকুমে শতকৰা 35% মুসলমান ক'ৰ পৰা আহিল আসমানৰ পৰা বৰষুণ হৈ আহিল জমিন ফাটি উঠিল ক'ৰ পৰা হল এখিনি বস্তু আমি যদি অকমান চালি জাৰি চাওঁ অকমান বিশ্লেষণ কৰো তেতিয়া আপুনি বাধ্যত পৰিব উৰুজ কৰিবৰ কাৰণে জোৰে কওক সুবহানাল্লাহ আজি অসমখন সজাই ৰাখিছে কোনে কোনে আমাৰ আজান ফকিৰ ৰহমাতুল্লাহ আলাইহি আমাৰ নাসিরউদ্দিন ইয়ামানী জলেশ্বৰী রহমাতুল্লাহ আলাইহি আমার গিয়াসউদ্দিন হাজু রহমাতুল্লাহ আলাইহি হোসেন মাহমুদ রহমাতুল্লাহ আলাইহি
মনিরউদ্দিন আর ওয়াহিদউদ্দিন রিদওয়ানুল্লাহ তাআলা আলাইহিম আজমাইন এখেত সকলে আমাক ইসলাম শিকাইছে আৰু আমাক মুসলমান বনাইছে জোরে কক সুবহানাল্লাহ নহলে আপোনালোকে মুসলমান নহলে হয় মই মুসলমান হইয়াতে বক্তাগিৰি কৰিব নোৱাৰিলে হয় আপোনালোকে ইয়াতে শ্ৰোতা হোৱাৰ সৌভাগ্য নাপালে হয় আমি কোরআন শরীফ পড়িব নোৱাৰিলো হয় ইমান ধুনিয়া শুদ্ধ মিষ্ট মিঠা দিনে ইসলাম মহান রব্বুল আলামিনের ফালৰ পৰা আমি পাইছো এখদ সকলৰ খিদমতৰ বিনিময় জোৰে কক সুবহানাল্লাহ মই কৈছো আজান ফকিৰ রহমাতুল্লাহ আলাইহি দৰকাৰ চাবৰ কাৰণে হাই হাই জি বিয়াকত জাগা জি বিয়াকত ৰাস্তা তাতে যাই তেখেতে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নিজৰ ঠিকানাৰ আছিয়ানা বনাইছে আৰু সেইটো জাগাৰ পৰা সেইটো ঠাইৰ পৰা গোটেই অসমখনত পবিত্ৰ কলিমায়ে শাহাদাতৰ সাৰ্ভিস দিছে জোৰে কক সুবহানাল্লাহ আজি আপোনালোকে আমি হিষ্টৰী মানে খবৰ নাৰাখো কাৰণে বোধই ক'ব পৰা নাই নহলে এটা ধৰণৰ ইমান মোটা কিতাপ ওলাব লাগিছিল আমাৰ হোসেন মোহাম্মদ রহমাতুল্লাহ আলাইহিৰ মোটা বই আৰু কিতাপ ওলাব লাগিছিল এখেত সকলৰ হিষ্টৰী হ'ব লাগিছিল আছে যদি অসম নহয় অন্য ষ্টেট হলে হয় অন্য ষ্টেটৰ মানুহ বৰ এক্টিভ মানুহ ইয়াতে এটাকে হিষ্টৰী লেখে ইয়াতৰ হিষ্টৰী লেখাৰ এটা অভ্যাস আছে আমি আমাৰ আব্বাৰ হিষ্টৰীয়ে নাজানো আমি আমাৰ আম্মাৰ হিষ্টৰীয়ে নাজানো দাদাৰ হিষ্টৰীয়ে নাজানো দাদাৰ বাপেকৰ কথাই ক'ব নাজানো অসমৰ মানুহ কিন্তু নিজে নিজে ব্যস্ত জোৰে কয়নে কথাটো কোনবাই মানে অমুক যে বাবা হয় বাস ইখিনিয়ে জানে কেনেকুৱা বাবাৰ কি হিষ্টৰী আছে বাবাৰ খিনি আপুনি গাওক না ৰাইজৰ সন্মুখত নিজৰ নানাটো গাই দিয়ক না নিজৰ খানদান পুস্তানৰ চৰ্চা কৰক না আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দিন ইসলামক সিস্টেমেটিক বনাইছে আৰু আমাক শিকাইছে যে তোমালোকে এজনে আনজনক সন্মান দিয়া শিকা মানুহ এটা মৰি গেলেই তাৰ সন্মান শেষ হৈ নাযায় যেৰক শেষ হৈ যায় আমাৰ দিন ইসলাম মানুহ মৰি যোৱাৰ পিছত আৰু সন্মানিত বেছি হয় না কথাটো মই যে এতিয়া জিন্দা আছো মোৰ কাৰণে ইয়াতে ইমান মানুহ আছে 1-150 মানুহ ইয়াতকে বেছি নহয় কিন্তু মহান রব্বুল আলামিনে মোক হায়াত দিয়ক আপোনালোকে দোয়া কৰিব যিমান হায়াত দিলেও কিন্তু এদিনাখন মই মৰিবই লাগিব মোৰ মনৰ ভিতৰত এটা আশা মই মৰি যোৱাৰ দিন জানাজাত লাখ লাখ মানুহ নিশ্চয় হ'ব জোৰে কক সুবহানাল্লাহ কাৰণ মই গোটেই গোটেই অসমত পৰিছো ভ্ৰমণ কৰিছো ওয়াজ নসিহতৰ কাৰণে গৈছো প্ৰায় মানুহৰ লগত মোৰ টাৰ্মছ আছে চিনাকি আছে নিশ্চয় আহিব বুলি মই আশাবাদী হৈ আছো সুবহানাল্লাহ এদাৰা জানা গল মই যেতিয়ালৈকে জিন্দা আছো মোৰ জলসাত মানুহ বেছি এটা নাই 150 200 কে 500 কে 1000 মই মৰি যোৱাৰ পিছত মোৰ জানাজাত হাজাৰ মানুহ হ'ব আপোনালোকে এত উপস্থিত আছে মই জানাজাৰ কথা জানো নগৰবাহী হৰিণখোজ অঞ্চলত যিকোনো এজন মানুহ মৰি যাওক সাধাৰণ মানুহ হলো তাৰ জানাজাত সহস্ৰাধিক মানুহ হয় সুবহানাল্লাহ তার মানে মানুহ এটা দুনিয়াৰ পৰা যোৱাৰ পিছত তাৰ সম্মান আৰু আল্লাহ বৃদ্ধি কৰে একজন কবিয়ে উর্দু ভাষাত কয় কোন कहता है कि मोमिन मर गया कैद खाना से छोड़ कर अपना घर गया कैद खाना से छोड़ कर अपना घर गया सुभानअल्लाह এই দুনিয়া হল আজমাইশৰ জায়গা এই দুনিয়া হল ফিতনা ফাসাদৰ জায়গা এই দুনিয়াত কোনো ব্যক্তিয়ে দাম্বালি মাৰি ক'ব নোৱাৰিব যে মই শান্তিত আছো অনাগত দিনত মোৰ ঘৰত শান্তিও শান্তি নহয় মহান ৰব্বুল আলামিন পবিত্ৰ আল কোৰানুল কাৰীমৰ ভিতৰত একেবাৰে ধুনীয়াকে প্ৰকাশ্যভাৱে কৈছে ও মানৱ জগত যিমান কোটি টকাৰ মালিক হলেও শান্তি তোমালোকে কঢ়িয়াই আনিব নোৱাৰিবা কমপ্লিট শান্তি আহাৰ আগে আগে তুমি দুনিয়াৰ পৰা গুচি যাবা এই মাত্ৰ চাকৰিটো পাইছো লৰাটো ডাঙৰ হৈছে ছোৱালীটো বিয়া দিছো ভাবিছিল অকমান শান্তি হ'ব কিন্তু নাতি জন্ম হৈ গল দুটা
নাতি জন্ম হোৱাৰ পিছত নাতি এই বেমাৰ সেই বেমাৰ আকৌ ছোৱালী সেই কমপ্লেইন জয় আকৌ ইটো কয় সিটো কয় ল'ৰাৰো কিছুমান কথা থাকে গতিকে জামেলা আৰু বাঢ়িহে গ'ল কথাটো আপুনি ভাবিছিলে ৰিটায়াৰ হৈছে এতিয়া অকমান আৰাম কৰিম বিশ্ৰাম ল'ম ৰিটায়াৰমেন্ট সকলক সুধিছো আপোনালোকে কওকচোন ৰিটায়াৰমেন্ট হোৱাৰ পিছত কিবা এটা সান্তনা আপোনালোকৰ ঘৰত আহিছে নে একেবাৰে যোৰহাট কৰিছে হুজুৰ আল্লাহকে ৱাস্তে মাফ খুজিছো পৃথিৱীত কোনো শান্তি বোলা বস্তু নাই ৰিটায়াৰ হওক চাই ৰিটায়াৰ আগত হওক এই পৃথিৱীত কোনো যাতে এইটো নাভাবে যে মই কমপ্লিটলি শান্তি কৰি মই মৰি যাম শান্তিৰ ঠাই শান্তিৰ জাগা পৃথিৱীখন নহয় তেনেহলে শান্তিৰ জাগা কোনটো হয় মহান ৰব্বুল আলামিনে ইৰশাদ ফৰমায় ওয়ামাল হায়াতুদ দুনিয়া ইল্লা লাহু ওয়া লাইব ওয়া ইন্নাদ দারাল আখিরাতা লাহিয়াল হায়াওয়ান মহান আল্লাহ ইরশাদ ফরমায় এই পৃথিবীখন ফিতনায় পরিপূর্ণ খেল তামাশা এটা গছৰ ছায়া কয় যদি এক ঠাইত থাকে গদুলা কিন্তু আন ঠাইত যায় যেৰক জানা নাই জায়গাটো চেঞ্জ কৰে না যেৰক কৰে না নাই আৰু সব সৰু সৰু বাচ্চা লৰা ছোৱালী বিলাকে যে খেল তামাশা কৰে খেলা ধুলা কৰে এই বিল্ডিং বনাইছে আকৌ লেংমাৰি ভাঙি দিছে দোলা বালি দি বনাইতো এতৰ মতলব হল খেলা হেক বড় ভাঙা হেক এনে কথাটো তুদুৰবে পৃথিৱীখন তেনেকৈ আৰু শেখ সাদি ৰহমাতুল্লাহ ইৰশাদ ফৰমায় হৰ কিয়ামত দি ইমাৰতে নৌসাক চুৰফত মঞ্জিলে বৰদিগৰে পৰ্দা এই পৃথিৱীখন কোনো ব্যক্তিয়ে ক'ব নোৱাৰিব যে মই সম্পূৰ্ণভাৱে শান্তি হৈছো সন্তুষ্ট হৈছো আমার নানা হতে যিবিলাক ঘর বনাইছিল আমি রিজেক্ট কৰি দিছো যেৰক দিছো না ফল মডেল হৈ গল যে আমি বনোৱা ঘৰসমূহ কিন্তু রিজেক্ট কৰি দিব কোনে প্ৰজন্ম এটো নহয় এনেকা নহয় গ্লাস ফিটিং কৰিব লাগিব চাৰিওফালে গ্লাস হ'ব লাগিব আৰু তলতো গ্লাস হ'ব লাগিব ওপৰতো গ্লাস হ'ব লাগিব মানে ছাদ এতিয়া সিমেন্টৰ নহয় গ্লাসৰ এনেকে রিজেক্ট হৈ থাকিব আপোনাৰ কৰ্ম কোনো পছন্দ নকৰে সরকারের সেই কথা আসনির ওপৰত আসনি এটা আসনি দিছে ভাঙিছে আৰু এটা আনিছে তাৰ মানে আগতো পছন্দ নহয় এনেকে পৃথিৱীখন শেষ হৈ যাব কিয়ামত হ'ব কোনো কাৰো ওপৰত স্যাটিসফাই হ'ব নোৱাৰে শান্তি হ'ব নোৱাৰে নিজেও শান্তি নহয় অশান্তি মনোভাৱ লৈ পৃথিৱীৰ পৰা বিদায় হ'ব লাগিব কোনে কৈছে মহান ৰব্বুল আলামিন ইৰশাদ ফৰমায় বস্তুখিনি বাস্তৱত মিলাই চাইছো কথাটো কিন্তু সঁচা হয় প্ৰেক্টিকেলত আনিছো কথাখিনি কিন্তু সঁচা হয় নহলে কি কৰিব লাগিব চাকৰি বাকৰি এৰি দিব লাগিব ঘৰ দুৱাৰ বনোৱা এৰি দিব লাগিব না মই হেতু কোৱা নাই গোটেইখিনি কৰ্ম কৰিব লাগিব কিন্তু কৰাৰ পিছত অকমান সময় উলাব লাগিব এই সময়ৰ ভিতৰত আল্লাহৰ কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব আৰু আমি নবী মুহাম্মদুৰ ৰাসূলুল্লাহৰ দরুদ ও সালামৰ নজরানা দিব লাগিব সুবহানাল্লাহ কাৰণ আমি পৃথিৱীৰ বুকৰ পৰা যেতিয়া বিদায় লোৱাৰ পিছত যেতিয়া কবৰত যাম এন্ধাৰ কবৰ হ'ব এনেকুৱা ঠাই হ'ব যে ঠাইত ইয়াত আগত আৰু কেতিয়াও যোৱা নাই এনেকুৱা ঠাই হ'ব যে ঠাই পৃথিৱীৰ লগত কোনো লিংক নাই এনেকুৱা ঠাই হ'ব যে ঠাইৰ এড্ৰেছ নাই পাতা নাই ঠিকানা নাই এইখিনি জায়গাত যোৱাৰ পিছত পৃথিৱীৰ কোনো ব্যক্তিৰ লগত আপোনাৰ সাক্ষাৎ মোলাকাত নহয় অথচ মই মুফতিও আপোনাৰ কোনো উপকাৰ কৰিব নোৱাৰিম অন্য প্ৰভাৱশালী ব্যক্তি কবৰৰ ভিতৰত আপোনাৰ উপকাৰ কৰিব নোৱাৰিব কবৰৰ ভিতৰত উপকাৰ কৰা মাত্ৰ একজন ব্যক্তি যাক আমি নূরুন আলা নূর বলি কও হায়াতুন নবী জিন্দা নবী মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুবহানাল্লাহ ভিতৰত যোৱাৰ পিছত যেজন নবীৰ লগত প্ৰথম সাক্ষাৎ মোলাকাত হ'ব আৰু নবীজি আমাক কৰাব নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে আমাক বিপদ আৰু আমাক স্নেহে মৰম দি কবৰৰ ভিতৰত শান্তিৰ টোপনি দিয়াব এই যে নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা আপুনি বাচি থাকা দিনলৈকে কৰি যাব লাগিব যদি আপুনি কৰি যাব পাৰে অতি সহজেই নবী মুহাম্মদুৰ রাসূলুল্লাহ আপনাক চিনিবলৈ পাব সুবহানাল্লাহ আপুনি পৃথিৱীত নবীৰ ওপৰত
লানথান বকাবকি কৰিছে, আবুল তাবুল কৈছে, নবী মৰি যোৱা কৈছে, মাটি হোৱা বুলি কৈছে। এইজন নবীক আপুনি খবৰত পাই আপোনাৰ কি উপকাৰ হ'ব? নবী আপোনাক চিনিয়ে নাপাব, কাৰণ আপুনি নবীজীক সম্পূৰ্ণভাৱে সন্মান দিয়া নাই। আল্লাহ রাব্বুল আলামিন ইরশাদ ফরমাই, পৃথিবীর বুকত মই আল্লাহর নামি আহা নাই, মই আল্লাহ তোমালোকক দেখা দিয়া নাই, মই আল্লাহ প্রতিনিধি হিসাবে পঠাইছিল নবী মুহাম্মদুর রাসূলুল্লাহ। গোটেইখিনি কাম মোর প্রতিনিধি, মোর প্যারা হাবিব রহমাতুল লিল আলামিনে তোমালোকক শিখাবো, দেখাবো। আল্লাহ কোন বস্তু আমাক দেখাওয়া নাই, শিখাওয়া নাই। আল্লাহর লগত কোনদিন দেখাই হওয়া নাই, আল্লাহ কি আল্লাহর লগত কোনদিন কোনো আমার মুলাকাতে নাই। আল্লাহ কোনদিন জলসাত ওয়াজ করছে নাকি? আল্লাহর কোন উম্মত আছে নাকি? উম্মত হল নবী মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম। আল্লাহ দিছে আর আমার দয়া রাসূল সাল্লাল্লাহু আলাইহি সাল্লামের দরবারের উপর ডিস্ট্রিবিউট হইছে। যেরকম সুবহানাল্লাহ। পবিত্র আল কুরআনুল কারীম আর কুরআনের তাফসীর, হাদিস আমার নবীর মুখৰ পৰাহে ওলাইছে। কুরআনুল কারীমৰ নাম যে কুরআন, এই নামটো কৰ পৰা কৈছে আপুনি? এই নামটো দেখোন আমাৰ নবীয়ে ৰাখা। দেখোন কথাটো, আল্লাহ তো আসমানৰ পৰা এলাইজমেন্ট মাৰা নাই যে মই এটা গ্ৰন্থ পঠাইছো, কিতাপ যাৰ নাম হ'ব আল কুরআন। এই গ্ৰন্থৰ নাম যে আল কুরআন, এইখিনি কথাও আমাৰ নবী মুহাম্মদুৰ ৰাসূলুল্লাহে কৈছে। গতিকে আপুনি যদি নবী না মানে কমপ্লিটলি আপনি দিন ইসলাম মানা নাই, আল্লাহ মানা নাই, আপনি শরীয়ত মানা নাই, আৰু আপনি যদি নবী মুহাম্মদুর রাসূলুল্লাহ মানিছে, বাকি আপনি কই থাকিব না লাগে। আপনার আল্লাহ মানা হয়ে গেছে, শরীয়ত মানা হয়ে গেছে, হজ মানা হয়ে গেছে, যাকাত মানা হয়ে গেছে, রোজা, তাসবিহ, তাহলিল, তারাবি ইত্যাদি সমূহ আপনি মানা হয়ে গেছে। এটা এটাকে কব না লাগে, কারণ নবী মুহাম্মদুর রাসূলুল্লাহ মানাই মানে কমপ্লিট শরীয়ত মানা। সুবহানাল্লাহ। যার কারণে আহলে সুন্নাত ওয়াল জামাত আমি গুরুত্ব বেশি দাও আমার নবীজির উপর, গুরুত্ব বেশি দাও আমি আউলিয়া কেরামের উপর। কারণ নবী মুহাম্মদুর রাসূলুল্লাহ যেতিয়া আজি পৰা 1450 বছর আগত দুনিয়াৰ পৰা জাহিৰী পৰ্দা কৰে, নিজৰ দায়িত্বখিনি দুটা পাঠত বিভক্ত কৰিছিলে। এটা শরীয়তৰ পাঠ আৰু এটা হল হকীকতৰ পাঠ। সুবহানাল্লাহ। শরীয়তৰ খিনি দায়িত্ব দিছে উলামায়ে কেৰাম, আর হকীকত মারিফতের কিনি দায়িত্ব দিছে আউলিয়ায়ে কেরামের উপর। সুবহানাল্লাহ। স্বভাবে যদি আপনার ওযু ভাঙি যায়, পানি দি ওযু কৰিব লাগে, প্রথম পর আরম্ভ কৰিব লাগে অন্তক কি হ'ব আর কোনখিনি কর্ম করিলে ওযু হ'ব, বস্তুখিনি বুঝাই দিব আলেম। সুবহানাল্লাহ। আর যদি আপনার অন্তরের ওযু নাই, অন্তরের একটা ওযু আছে, কিন্তু ওযু কি জানে? আপনি যদি পেটৰ ভিতৰত হিংসা লৈ নামাজত থিয় হৈছে, মই শামসুলৰ লগত থিয় নহওঁ, মই আব্বাসৰ লগত থিয় নহওঁ, তাৰ মানে আপুনি জাহিৰী ওযু কৰিছে ঠিক, আলেম ওলামাৰ মতে, কিন্তু এতিয়ালৈকে আপুনি হকীকতৰ ওযু কৰা নাই, কাৰণ আপুনি শামসুল আৰু কালাম বিচাৰি আছে। एक ही सब में खड़े हैं महमूद तो आया, ना कोई बंदा रहा ना कोई बंदा नवाज। ইসলামৰ ভিতৰত তুছনিছ নাই। জোৰে কওক সুবহানাল্লাহ। সবাই সমান অধিকাৰী, বাচ্চা হোক, চাই এমএলএ হোক, চাই এমপি হোক, চাই ফকির হোক, চাই খুজি হোক, চাই মুফতি হোক, চাই মুন্সি হোক, চাই জনাব হোক, চাই এটা স্কুলৰ হেডমাস্টার, সবৰে অধিকাৰ আছে সামনে কাতাৰত থিয় হোৱা, আগৰ কাতাৰত। মই মুফতি বুলি যে মোৰ নম্বৰ আগৰ কাতাৰত থাকিব লাগিব বা মই আগৰ কাতাৰৰ অধিকাৰী, কোনো মছলা নাই। এটা মাষ্টৰ যদি আগত যাই পাইছে, মাষ্টৰে দখল কৰিব আগৰ কাতাৰটো, আৰু মই যদি পিছত যাই পাইছো না, মই পিছফালে থিয় হ'ব লাগিব। সমন্বয়ের নাম হল দ্বীনে ইসলাম। ইসলাম কাক কয়? যে এজন ফকিৰৰ ভৰিৰ ওচৰত এমএলএৰ মাথা। ফকির আগতে গুচি গৈছে, মসজিদত আগৰ কাতাৰত থিয় হৈছে, এমএলএ সাহেব যাওঁতে অকমান লেট হৈছে, দেৰি হৈছে। এমএলএ সাহেবে কোনটো কাতাৰত থিয় হ'ব ভাই? দ্বিতীয় কাতাৰতে থিয় হ'ব লাগিব না? দ্বিতীয় কাতাৰত যেতিয়া থিয় হ'ব, ফকিৰ যেতিয়া সেজদাত গুচি গ'ল,
এমেলৰ চেষ্টাত যাৰ পাল্লা আহিল আপোনালোকে মিলাই চাওকচোন ফকিৰৰ ভৰিৰ ওচৰত এমেলৰ মাথা গিছে না নাই যেনেকুৱা গেছে না নাই ইছলাম হল সমন্বয়ৰ ধৰ্ম ইয়াতে কোনো ইছনুছ নাই জাতি ভেদ নাই ইয়াতে কোনো মিয়া অসমীয়া বিহাৰী মালয়ালম আৰবিয়ান নন আৰবিয়ান নাই আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আখিৰি বিদায় হজ যেতিয়া কৰিছিলে 1 লাখতকৈ অধিক সাহাবায়ে কেৰামক সন্মুখত বহাই আমাৰ নবীজি সম্বোধন কৰিছিল আৰু কৈছিল যে বগা আৰু কলাৰ ভিতৰত কোনো পাৰ্থক্য নাই সাপৰ আৰু ওখৰ ভিতৰত কোনো পাৰ্থক্য নাই মই যিখিনি ওয়াজ কৰিছো কোনোবাই যদি ইয়াতে উপস্থিত হোৱা নাই উপস্থিত পাৰ্সনে যাতে অনুপস্থিত পাৰ্সনক মোৰ ওয়াজখিনি শুনাই দিয়ে জোৰে কওক সুবহানাল্লাহ আমি ইয়াতে বহিছো জলসাত বহিছো কিবা শিকিবৰ কাৰণে বহিছো আমি উৰসত বহিছো কিবা শিকিবৰ কাৰণে বহিছো আমি আজিৰ এই উৰস কিয় কৰিব লাগে মই অকমান কৈ পেলাইছো আৰু অকমান মোৰ বাকি আছে মই কৃতজ্ঞতা স্বীকাৰ কৰিবৰ কাৰণে আপোনালোকে কৃতজ্ঞতা স্বীকাৰ কৰিবৰ কাৰণে ইয়াতে বহিছে যে ও হুজুৰ মনিৰুদ্দিন ওয়াহিদুদ্দিন জিন্দগী ভৰ আপোনালোকৰ শুকৰিয়া আদায় কৰিলে কেতিয়াও কমপ্লিট কৰিব নোৱাৰিম ইয়া হুজুৰ সকল ডেলি তো আপোনালোকৰ কাৰণে বহিব নোৱাৰো বছৰত এটা নিৰ্ধাৰিত দিনত আপোনালোকৰ কাৰণে বহিছো আপোনালোকে এইখিনিয়ে শ্ৰদ্ধা ভক্তি হিচাপে কবুল কৰি লব আপোনালোকৰ সম্পূৰ্ণ শুকৰিয়া কৰা হৰিণ কৰা ৰাইজৰ দ্বাৰা সম্ভৱ নহয় জোৰে কওক সুবহানাল্লাহ রাব্বুল আলামিন আমি সকলোকে যাতে দ্বীন ইসলামৰ ভিতৰত সম্পূৰ্ণভাৱে দাখিল হবৰ কাৰণে তৌফিক দান কৰে মই আউলিয়া কেৰামৰ এটা ঘটনা কম আউলিয়া কেৰামৰ শক্তি মহান আল্লাহ দিছে আল্লাহ প্ৰদত্ত শক্তি আউলিয়া কেৰাম কোনো নতুন বস্তু নহয় কিছুমানে কয় মাজাৰ কিয় বনাব লাগে কিছুমানে কয় নামাজ পঢ়িম নামাজ পঢ়লে তো আল্লাহ খুশি হবই মাজত আকৌ আউলিয়া কেৰামৰ চেপ্টাৰ কিয় আনিব লাগে কিয় যে আনিব লাগে এইখিনিকেই খবৰ কাৰণে আজিৰ এই উৰস জোৰে কওক সুবহানাল্লাহ সামান্য এটা মোদীয়ে অকমান চাউল দিয়ে এই চাউল খাই কয় না মোদী সাহেব ভাল বেয়া বুলি নকওঁ মই আমাৰ তাৰ পাজল লাগি গল নহয় এইজন মানে এইটো চাউলৰ ভাত নবনায় জনাব মাতিলে বেলেগ চাউল কিনি সুধা গৈছে এইটো কিয় কৰা না এইটো চাউলেদি ভাত খালে সব খিনি মোদীয়ে পাব নতুন চাউল কিনি আনে এই চাউলেদি ভাত নখায় ডাইৰেক্ট বোলে মোদীৰ তাত গৈছে আমাৰ দেশৰ সন্মানিত প্ৰধানমন্ত্ৰী দামোদৰ দাস নৰেন্দ্ৰ মোদী সাহেব তেখেতে আহ্বান কৰিম যে আমিও এই দেশৰ লিগেল নাগৰিক হয় গতিকে আপুনি আমাৰ ফালে অকমান ভালকে চাব যেনেকৈ আমিন কাৰণ যিমান বেয়াকে চালেও আমিতো এই দেশৰ নাগৰিক থাকিয়ে যাম না গতিকে এনেই আৰু জ্বালা যন্ত্ৰৰ কাৰণে কি লাভ আছে আপোনাৰ গতিকে অকমান ভালকে ব্যৱহাৰ কৰিলে আপোনাৰো ভাল আমাৰো ভাল যেনেকৈ হয়নে কথাটো দ্বীন ইছলাম কেতিয়াও কাৰো ওপৰত কোনো ৰিয়াকচন লবার কাৰণে ইজাজত নিদিয়ে নবীৰ জামানাত কেতিয়াবা যদি কিবা যুদ্ধ কৰিব লগা হৈছে প্ৰয়োজন হৈছিল আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ফালৰ পৰা ষ্ট্ৰিক্ট অৰ্ডাৰ আছিল যে তোমালোকে প্ৰথমেই যুদ্ধৰ গহনা আনি দিবা ইহঁতক আহ্বান কৰিবা তোমালোকে দ্বীন ইছলামত শামিল হৈ যোৱা আৰু যদি দ্বীন ইছলামত শামিল হোৱাৰ তোমালোকৰ ইচ্ছা নাই তেনেহলে সরকারের নিয়ম মোতাবেক তোমালোকে অকমান ট্যাক্স দি যাবা তোমালোকৰ ওপৰত কোনো আখাৰা শাস্তি নহব তোমালোকে নিজৰ উপাসনালয়ত তোমালোকে নিজৰ ইবাদতস্থলীত ইবাদত কৰিবা তোমালোকৰ নিজৰ মাবুদ আৰু ভগৱানক মাতিবা আমাৰ ফালৰ পৰা কোনো বাধা দিয়া নহয় বৰ্তমান আল্লাহ রাব্বুল আলামিনৰ এই হুকুমটো অটুট হিচাপে আছে আমি যাতে কাৰো মাবুদ আৰু ভগৱানক গালি নেদাও লাকুম দীনুকুম ওয়ালিয়াদিন আন এটা ঠাইত মহান ৰব্বুল আলামিনৰ ফালৰ পৰা কোৱা আছে মোৰ বান্দা বান্দীসকল তোমালোকে কাবাৰ ভগৱানক গালি নিদিবা কাৰণ যদি কাবাৰ ভগৱানক গালি দিয়া হিয়তে আকৌ তোমাৰ আল্লাহক গালি দিব
উল্টা পাল্টা নেকিলাবা তোমার ইবাদত তুমি করিবা আর অন্যর ইবাদত অন্যই করিব কারো লগত পাল্লা নিদিবা যুজ নিদিবা কারো লগত তোমালোকে তর্ক বিতর্ক নকৰিবা দিন ইসলাম শান্তি লৈ আইছে কিয়ামত পৰ্যন্ত শান্তিৰ জামিনদাৰ হৈ থাকিব জোৰে কক আল্লাহু আকবার সুফিহন্ত সকলে আউলিয়া কেৰামসকলে শান্তিৰ বাৰ্তা বিলাইছিল আমাৰ দেশসমূহত আমাৰ ৰাজ্যসমূহত আমাৰ জাগাসমূহত আমি সেই সমস্ত বস্তু কিন্তু ধৰি ৰাখিব পৰা নাই মুখস্থ কৰি ৰাখিব পৰা নাই আজিৰ জলসাৰ মাধ্যমত উৰুসৰ মাধ্যমত তেখেতসকলৰ কৃতজ্ঞতা স্বীকাৰ কৰিছো মই এটা ঘটনা আপোনালোকৰ সন্মুখত বয়ান কৰিম আউলিয়া কেৰামক মহান ৰাব্বুল আলামিনে কি শক্তি প্ৰদান কৰিছে হযরত সুলেমান আলাইহিস সালামৰ ঘটনা সুলেমান আলাইহিস সালাম এজন নবী আছিল জোৰক কি আছিল আপোনালোকৰ ভিতৰত সুলেমান আছে না নাই আছে না সুলেমান নাম কিন্তু বদমাশি কৰে বদমাশি আড্ডাত বহি থাকে নাম কিন্তু সুলেমান নাম মুহাম্মদ নাম ইউসুফ ইমান ভাল ভাল নাম ইমান ধুনিয়া ধুনিয়া নাম লৈ আপুনি গলত জায়গা যায় কেনেকে বৰ দুখৰ বিষয় যে জেলখানা হাজতখানা আমাৰ মুছলমানৰ সংখ্যা বেছি কিয় দিন ইসলামে আমাক কি শিকাইছে দিন ইসলাম শিকাইছে আল মুসলিম মান সালিম আল মুসলিমুনা মিন লিসানি ওয়া ইয়াদি মুসলমান সেইজনকে কোৱা হ'ব যেইজনৰ পৰা নাকি আনজন মুসলমানে তাৰ মুখৰ পৰা হাতৰ পৰা ভৰিৰ পৰা নিৰাপদে থাকিব জোৰক সুবহানাল্লাহ পবিত্র আল কুরআনুল কারীমৰ ভিতৰত মহান রব্বুল আলামিন ইরশাদ ফরমায় কোনোবাই যদি একজন মানুহক মাৰি পেলাই এই যেনিবা গোটেই পৃথিৱীৰ মানুহক হত্যা কৰি দিলে জোৰক নাউজুবিল্লাহ হযরত সুলেমান আলাইহিস সালামের ঘটনা কম সুলেমান কোন নবী যেজন নবী নাকি বাইতুল মুকাদ্দাস মসজিদ বনাইছিলে জোরক কি মসজিদ যেটো মসজিদ লৈ বৰ্তমান আমাৰ ঝগড়া চলি আছে কাজিয়া চলি আছে দোয়া কৰক মহান আল্লাহ যাতে সেইখন মসজিদ আমাৰ হাতত আকৌ ঘূৰাই দিয়ে সবাই কক আমিন ফিলিস্তিনৰ ভিতৰত এই মসজিদ অবস্থিত এই মসজিদ বনাইছিল হযরত সুলেমান আলাইহিস সালাম তেখেতৰ সেনাপতি সকল আছিল দেও দানৱ দেও দানৱ বিলাকে ৰাক্ষস বিলাকে বনাইছিলে হযরত সুলেমান আলাইহিস সালামৰ আন্ডাৰত একেবাৰে সৰু জীৱ-জন্তুৰ পৰা ডাঙৰ জীৱ-জন্তুলৈকে সবাই অনুগত্য স্বীকাৰ কৰিছিল দেও দানৱ ইবলিস কবি সবাই সুলেমান আলাইহিস সালামৰ কথা চলে ইবলিসও সুলেমান আলাইহিস সালামৰ কথা চলে সুলেমান আলাইহিস সালামের কথা সুলেমান যদি আলাইহিস সালাম একটা অর্ডার দিয়ে হিমালয় পর্বতী ফলার পর হিবাল কৰিব লাগে দেও দানব বিলাকে থিয় হৈ যায় কারণ নহলে শাস্তি হয় এদিনাখনের এটা ঘটনা হযরত সুলেমান আলাইহিস সালাম আকাশের ফলে চাই কিনা কয় মালিয়া লা আরাল হুদহুদা কি হৈ গল হুদহুদ পাখি যে মই দেখা না পাও কারণ সুলেমান যেতিয়া হিংগাখনত বহিছে দরবাৰত বহিছে ওপৰত পশু-পক্ষী বিলাকে আহি এনেকে দেউকা দি পাখা দি ছায়া কৰিছিলে হঠাৎ দেখি এটা ফুটা অকমান সূৰ্যৰ পোহৰ তলত পৰিছে সুলেমান আলাইহিস সালাম চাই কয় কি হল সকলোৱে আছা হুদহুদ পাখি মাজৰ পৰা কত গুচি গল হুদহুদ না থাকা জাগাৰ পৰা ফুটা হৈ যে আকাশৰ সূৰ্যৰ পোহৰ তলত নামি আছে এনেক চৰম বেয়াদবি কৰিলে হুদহুদ পাখি গতিকে হুদহুদ পাখি যেতিয়া উভতি আহিব মই তাক ডাঙৰ শাস্তি দিম কসম খাই ফেলালে সুলেমান আলাইহিস সালাম যেতিয়া গদুলা আকৌ উভতি আহিছে হুদহুদ পাখি যেতিয়া উভতি আহিছে সময় কিন্তু বেছি এটা নাই পৰে এটা বাজাৰ অৱস্থা হৈ গল যেতিয়া হুদহুদ পাখি উভতি আহিছে হুদহুদ পাখি ধৰিছে হযরত সুলেমান আলাইহিস সালাম কি হৈ গল তুমি ক'ত গুচি গৈছিলা মোৰ পারমিশন নাই